যোৱাকালিৰ পৰা বুৰিডিঙৰ বাঢ়নী পানীয়ে অলখনি মাজুলীৰ পৰা আদি কৰি যোৱা বছৰ যিটো 2 জুলাই তাৰিখে ঘুমতাল গাঁৱত মুঠাৰি ছিগিছিল সেই একে স্থানতে একেখন বুৰিডিঙৰ আমাৰ হতীয়ে আজি প্ৰায় যোৱা নিশাৰ পৰা খুব ক্ষিপ্ৰগতিত বাঢ়নী পানী আমাৰ বাঢ়ি আছে। গতিকে সেই বাঢ়নী পানীয়ে ইতিমধ্যে মুঠাৰি আমাৰ চুইছেগে আৰু অতি ক্ষিপ্ৰতাৰে আমাৰ দুলীয়াজান সমষ্টিৰ বিধায়ক ডাঙৰীয়াই বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দি মেলি আজি এই মুহূৰ্তলৈকে তেখেতসকলে বিভাগীয় কৰ্তৃপক্ষই কাম কাজবোৰ কৰি আছে আৰু মোৰ সতীৰ্থ এইখিনি সময়ত জোন গগৈ ডাঙৰীয়া আছে। বিধায়কে তেখেতসকলক নিৰ্দেশ দিয়াৰ কাৰণে তেখেতে আহি উপস্থিত হৈ আছে। ইয়াত তেখেতে কামসমূহৰ নিৰীক্ষণ কৰি আছে আৰু সমূহ ৰাইজবাসীও আছে, ৰাইজসকলেও আছে ইয়াত। গতিকে ৰাইজে সকলোৱে লাগি এই চুইচ গেটখন যিখন আমি গৰিয়াপতি বুলি কওঁ তাৰ নিচে কাষতে থকা চুইচ গেটখনৰ ইতিমধ্যে তাৰ কাষতে যিখিনি ফাট মেলিছে যোৱা বছৰ এইবছৰ হয়তো আমাৰ সম্ভাৱনা আছে ফাট মেলা। গতিকে ইতিমধ্যে কামবোৰ আৰম্ভ হৈ আছে আৰু চলি আছে ক্ষিপ্ৰগতি। ৰাতি আমাৰ এই মুহূৰ্তত 10:30 বাজিছে। গতিকে আমিও আহি টেঙাখাটবাসী ৰাইজ হিচাপে আমি আহি এই ব্যৱস্থাটো কেনেধৰণে হৈ আছে নিৰীক্ষণ আমি কৰিবলৈ আহিলোঁ আৰু আমি আশা কৰোঁ যাতে যোৱা বছৰ যিটো ভয়ংকৰ এটা বান হৈছিলে সেই বস্তুটো যাতে সেই বিষয়টো যাতে আমি আকৌ জোনাই যাতে আমি এবাৰ নহওক তাৰ বাবে আমি এই মুহূৰ্ততো আমি আছোঁহি আৰু বিভিন্ন ৰাইজো এই মুহূৰ্তত আছে আৰু আমি আশা কৰিম যে এই যি ধৰণৰ পৰিস্থিতি পৰিৱেশ হৈ গ'ল বিগত বৰ্ষত এইবছৰ যাতে নহওক তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আমাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াও তেখেতে নিৰ্দেশ দিছে ক্ষিপ্ৰতাৰে যাতে কামবোৰ আগবাঢ়ি যায় আৰু যাতে আমাৰ এই অঞ্চলবাসী ৰাইজে সুৰক্ষিতভাৱে থাকিব পাৰে তাৰ বাবে আমি আশা কৰিম আৰু লগতে আমি আশা কৰিম যাতে এই মুঠাৰিটো যি ধৰণে আমি এতিয়া নিৰীক্ষণ কৰিছোঁ যে প্ৰায় চিপেজ হৈ আছে প্ৰতিটো অংশত চিপেজ হৈ আছে। গতিকে এইখিনি যাতে আমি ৰাখিব পাৰোঁ কি ধৰণে আমি ঘেৰিব পাৰোঁ তাৰ বাবে প্ৰস্তুতি ইতিমধ্যে কৰি আছে। তেখেতসকলে বস্তাত বালি ভৰাই মেলি আমি ৰাখিব পৰা ব্যৱস্থা তেখেতসকলে কৰি আছে। গতিকে আৰু আমি আশা কৰিম যাতে ভৱিষ্যতৰ দিনত এনেধৰণৰ যোৱা বিগত বছৰ যি ধৰণে হ'ল যাতে নহওক তাৰ বাবে আমি তেনেধৰণে আমি আশা কৰিম।